অক্টোবৰৰ পৰা কমিব পাৰে বিদ্যুৎ মাচুল। মেট্ৰিক পৰীক্ষাৰ্থীয়েও মাহে পাব ৩০০ টকাকৈ। ৰাজ্যৰ ৪,০০০ বিদ্যালয়ে পাব ৮ কোটিকৈ টকা। বছৰি প্ৰতিটো সমষ্টিৰ ১,০০০কৈ নিবনুৱালৈ ২ লাখকৈ টকা দিব চৰকাৰে। মুঠ ১৫টা প্ৰতিশ্ৰুতি প্ৰদান কৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ গাঁৱে ভূঞে উন্নয়নৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী, কেইবাজনো মন্ত্ৰী, বিধায়ক, সাংসদ আৰু দলীয় কৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই সংকল্প পত্ৰ। সংকল্প পত্ৰ মুকলি অনুষ্ঠানত ৰাজ্যৰ ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই থকা কেইবাজনো অসমীয়া উদ্যোগী, ব্যৱসায়ী, কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰে বিজেপিয়ে। সংকল্প পত্ৰ মুকলি কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ক'লে, পঞ্চায়ত নিৰ্বাচনো বিজেপিৰ বাবে ফাইনেল। সেয়ে সমান লক্ষ্য, সমান আকাংক্ষা, সমান প্ৰয়াস বিজেপিৰ। পঞ্চায়ত নিৰ্বাচনে পৰৱৰ্তী নিৰ্বাচনৰ বাবে সাহস দিছে বিজেপিক। বহুতে সোধে, এইটো আপোনালোকৰ ছেমি ফাইনেল নেকি? আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচন ফাইনেল নিৰ্বাচন। আমাৰ দলৰ সকলো স্তৰৰ কৰ্মীৰ এটাই আশা, সমান লক্ষ্য, সমান আকাংক্ষা, সমান প্ৰয়াস যে আমি অসমখনক ভাৰতবৰ্ষৰ বুকুত এখন শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাব লাগে। এই সংকল্পেৰে আকৌ এবাৰ আমি গঞা ৰাইজৰ মাজলৈ যাবলৈ ওলাইছোঁ, গৈ আছোঁ, অভূতপূৰ্ব সঁহাৰি। মন্ত্ৰী ৰঞ্জিত দাসৰ তত্বাৱধানত সাজু কৰা সংকল্প পত্ৰ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, কংগ্ৰেছ দলৰ পৰিচয় নিঃশেষ কৰি দিব পঞ্চায়ত নিৰ্বাচনে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই নিশ্চিত যে ২১ৰ বিধানসভা আৰু ২৪ৰ লোকসভাতকৈও আৰু অধিক ভাল ফলাফল কৰিবলৈ ভাৰতীয় জনতা পাৰ্টি দ্ৰুত গতিত আগবাঢ়িছে। নিৰ্দিষ্ট এটা অঞ্চলক বাদ দি কংগ্ৰেছ দলৰ পৰিচয় এই পঞ্চায়ত নিৰ্বাচনে নিশ্চিন্ন কৰি দিব, তাক মই বিশ্বাস কৰোঁ। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ ঘোষণা, মেট্ৰিকৰ ফৰ্ম ফিল আপৰ পিছতেই গাঁৱত আৰম্ভ হ'ব নাইট স্কুল। মেট্ৰিক পৰীক্ষাৰ্থীসকলক গাঁৱৰ শিক্ষিত ল'ৰা ছোৱালীয়ে পঢ়াব এই নাইট স্কুলত। পৰীক্ষাত ভাল ফলাফল কৰিবলৈ মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব মাহে ৩০০ টকাকৈ। মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ হ'ব অক্টোবৰ মাহত। ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিশাৰ স্কুল, নাইট স্কুল, অৰ্থাৎ সেই গাঁৱৰ যিজন BA, BSc পাছ কৰা ল'ৰা ছোৱালী আছে, সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰক। আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে ৩০০ টকাকৈ বাজেট ৰাখিছোঁ। বিদ্যালয় গৃহসমূহ আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলৈও চৰকাৰে খৰচ কৰিব ৩০,০০০ কোটি টকা। ৮ কোটিকৈ খৰচ কৰি ব্যক্তিগত খণ্ডৰ ইংৰাজী স্কুলৰ নিচিনাকৈ নিৰ্মাণ কৰিব ৰাজ্যৰ ৪,০০০খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমাৰ গাঁৱৰ প্ৰতিখন হাইস্কুল আৰু প্ৰতিখন হায়াৰ ছেকেণ্ডেৰী স্কুলক অহা ৪-৫ বছৰৰ ভিতৰত আমি ৮ কোটিকৈ টকা প্ৰত্যেকখন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলক আমি দিব খুজিছোঁ, যাতে আমাৰ বিদ্যালয়বিলাক ডন বস্কো, ছেইণ্ট মেৰিজতকৈও দেখিব ধুনীয়া হয়। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকে আমাৰ ৰাজ্যৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। এই গোটেই আঁচনিখনত প্ৰায় ৩০,০০০ কোটি টকা আমি ব্যয় কৰিম। প্ৰতিটো সমষ্টিতেই বছৰে ১,০০০কৈ নিবনুৱাক স্বনিয়োজনৰ বাবে সুদবিহীনভাৱে চৰকাৰে দিব ২ লাখ টকাকৈ। বাজপেয়ী ভৱনত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰত্যেকটো সমষ্টিত প্ৰতি বছৰে আমি ১,০০০ কৰি ল'ৰা, অৰ্থাৎ প্ৰত্যেক বছৰে অসমৰ ১,২৬,০০০ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ বাবে কোনো ধৰণৰ মৰ্টগেজ সুদ নোহোৱাকৈ আমি ২ লাখ টকাকৈ তেওঁলোকক অনুদান হিচাপে আগবঢ়াম। তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা, অক্টোবৰৰ পৰা বিদ্যুৎ মাচুল কমোৱাৰ চিন্তা কৰিছে চৰকাৰে। ৫০ পইচা বা ১ টকা প্ৰতি ইউনিট বিদ্যুতত মাচুল কমোৱাৰ পদক্ষেপ হাতত ল'ব চৰকাৰে।
গ্ৰাম্যাঞ্চলৰ ৰাইজক আশ্বাস দিব খুজিছোঁ যে যোৱা এপ্ৰিল মাহত আমি ইলেক্ট্ৰিচিটিৰ খৰচ প্ৰতি ইউনিটত 1 টকা হ্ৰাস কৰিছোঁ। ভগৱানে যদি আমাক শক্তি দিয়ে অক্টোবৰ নৱেম্বৰত আমি আৰু 1 টকা নহ'লে 50 পইচা দাম আমি এই বছৰতে কমাবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। এই সকলো বিষয় ৰাইজৰ মাজলৈ লৈ যাব বিজেপিৰ সংকল্প পত্ৰই। ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।